আজি মই উপস্থিত আছোঁ পূব কলাডোবা, য'ত আজি উচ্ছেদ চলি আছে বাটুলি চৰ আৰু আইৰমাৰী চৰৰ ওচৰত। আৰু মই এই মুহূৰ্তত ইয়াত যি দেখা পাইছোঁ যে চৰ চাপৰিৰ যিসকল দুখীয়া কৃষক, ভূমিহীন লোক, তেওঁলোকে ট্ৰেক্টৰত নিজৰ ঘৰৰ মাল বস্তু বোজাই কৰি তেওঁলোকে ইয়াৰ পৰা আহি আছে। কিন্তু এটা কথা মই আচৰিত হৈছোঁ যে কিছুদিন আগতে ইয়াত লাঠিমাৰী, আইৰমাৰী আৰু গুলিৰ পাৰত আৰু গণেশ টাপু, য'ত ফৰেষ্ট এৰিয়া বুলি তাত উচ্ছেদ কৰা হৈছিল, তেতিয়া কিন্তু তেওঁলোকে ফৰেষ্টৰ মেপত বাটুলি চৰ আৰু আইৰমাৰীৰ এটা অংশৰ লগতে পূব কলাডোবাৰ এই অংশটো আৰু শিয়ালি চাপৰি এইখিনি ফৰেষ্ট এৰিয়াত নহয় বুলি এই এলেকাটোক উচ্ছেদ কৰা হোৱা নাছিল। কিন্তু আজি যি দেখা পাইছোঁ, যিখিনি ফৰেষ্ট এৰিয়াত পৰা নাই সেই এলেকাটো আজি উচ্ছেদ আৰম্ভ কৰিছে। বাটুলি চৰৰ পৰা আৰম্ভ কৰি ইয়াত আইৰমাৰীৰ ফালে উচ্ছেদ কৰিছে। আৰু তাতোকৈ আচৰিত কথাটো হ'ল যে ইয়াত চৰ চাপৰিত য'ত উচ্ছেদ চলি আছে, আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখা পাই আছে, মই য'ত আহি এতিয়া থিয় হৈ আছোঁ, মোৰ পিছফালে ইয়াত এটা খুঁটি আছে। খুঁটিত এতিয়ালৈকে এই পুহ মাহত এতিয়া মাঘ মাহ আহি পাব, এতিয়ালৈকে পানী আছে। আৰু এই পানীৰে ট্ৰেক্টৰবিলাক কোনোমতে পাৰ হ'ব পাৰে, আমি অন্য গাড়ীলৈ পাৰ হ'ব নোৱাৰোঁ। এই খুঁটিৰ মাজত যিবিলাক চৰ আছে, এই চৰ চাপৰিৰ এই পৰিত্যক্ত ভূমিত অসম চৰকাৰে ইয়াত একো স্কুল, কলেজ, ইউনিভাৰ্চিটি, ইণ্ডাষ্ট্ৰী একো কৰিব নোৱাৰিব। এইবিলাক পৰিত্যক্ত ভূমি, এই মাটি একমাত্ৰ কৃষিৰ কাৰণেই উপযোগী, বেলেগ একো কামৰ কাৰণে উপযোগী নহয়। গতিকে ইয়াত আমাৰ যিসকল দুখীয়া আৰু ভূমিহীন আৰু গৰাখহনীয়া আক্ৰান্ত লোকে ইমান দিন এই চৰবিলাকত থাকি তেওঁলোকে কৃষি সামগ্ৰী, বিশেষকৈ ৰবি শস্য উৎপাদন কৰি অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ চাহিদা পূৰণ কৰি আছিল, আজি এই দুখীয়া কৃষকসকলক ইয়াৰ পৰা আকৌ উচ্ছেদ কৰি দিয়া হৈ আছে। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে এই চৰৰ মাটিটো কি কৰিব? ইয়াততো আপোনালোকে ইণ্ডাষ্ট্ৰী, স্কুল, কলেজ, টাউন একো বনাব নোৱাৰে। এইটো যিহেতু নদীৰ খুঁটিৰ মাজত, য'ত খুঁটিবিলাকত পানী এতিয়াও আছে, খুঁটিৰ মাজত এইবিলাক য'ত ৰাস্তা ঘাট নাই, যাতায়াতৰ সুব্যৱস্থা নাই, তাততো কৃষি কৰ্মৰ কাৰণে উপযোগী। চৰকাৰে যদি এই মাটিখিনিক পট্টা দি পেলাই এই ৰাজ্যৰ পৰা খাজনা ল'লে অসমৰ ৰেভিনিউ বহুত উন্নত হ'লেহেঁতেন। আৰু তেওঁলোকে যিমান ৰবি শস্য উৎপাদন কৰি আছে, সেইটোৱে অসমৰ কৃষি অৰ্থনীতি বহুত উন্নত কৰি আছিল, কৃষি অৰ্থনীতিত বৰঙণি যোগাই আছিলে। কিন্তু কেৱল আক্ৰোশমূলকভাৱে এই লোকসকল মুছলমান হোৱাৰ কাৰণেই, এই লোকসকল যাতে খেতি বাতি কৰি জীয়াই থাকিব নোৱাৰে, তেওঁলোক যাতে জীৱন নিৰ্বাহ কৰিব নোৱাৰে, তাৰ কাৰণে আক্ৰোশমূলকভাৱে চৰকাৰে ইয়াত আজি উচ্ছেদ আৰম্ভ কৰিছে। আনকি যি এলেকাটো বনাঞ্চলত পৰা নাছিল, ফৰেষ্টত পৰা নাই, তাতো উচ্ছেদ কৰি আছে। আৰু ইয়াত আৰু এটা আচৰিত কথা হ'ল, কেইদিনমান আগতে কিছু ফৰেষ্ট গাৰ্ড আহি পেলাই স্থানীয় কেইজনমান দালালক লৈ পেলাই, দালালৰ সহযোগত বিভিন্ন লোকৰ পৰা তেওঁলোকে টকা উঠাইছিল। তেওঁলোকে বিঘাই প্ৰতি ৩,০০০ টকা তেওঁলোকে উঠাইছিল যে তোমালোকে টকা দিলে উচ্ছেদ কৰা নহ'ব। এই ৰাইজৰ পৰা টকাটো উঠাই লৈ পেলাই এতিয়া উচ্ছেদটো আৰম্ভ কৰি দিলে। গতিকে এই লোকসকলক এনেইতো উচ্ছেদ কৰিব, তেওঁলোকৰ খেতি বাতি কৰিছে, খেতি বাতি বিনষ্ট কৰা হৈ আছে, তাৰ উপৰিও এই লোকসকলৰ পৰা অন্যায়ভাৱে তেওঁলোকৰ পৰা টকা ল'লে। গতিকে ইয়াত উচ্ছেদৰ নামত যি চলি আছে, এইটো এটা অবৈধ ব্যৱসায় চলি আছে, টকাৰ ব্যৱসায়। আনকি মই যিটো খুঁটিত পাৰত এতিয়া ৰৈ আছোঁ, এই খুঁটিৰ দক্ষিণ পাৰে এইটো পূব কলাডোবা, ইয়াত ৰেভিনিউ গাঁও বহুত আগৰ পৰা ইয়াত লোক বসবাস কৰি আছে। গতিকে এই খুঁটিৰ দক্ষিণ পাৰেও এইখিনি নগাঁও জিলাত পৰে, শোণিতপুৰৰ এলেকা নহয়েই। গতিকে মই সিদিনাও কৈছিলোঁ যে এই চৰবিলাক, গোটেই চৰবিলাক নগাঁও জিলাত পৰে। ব্ৰহ্মপুত্ৰ নদীৰ মূল খুঁটিৰ দক্ষিণ পাৰে নগাঁও, উত্তৰ পাৰে শোণিতপুৰ। কিন্তু দেখা গ'ল নদীৰ দক্ষিণ পাৰে শোণিতপুৰ জিলা প্ৰশাসনে আগ্ৰাসন চলাইছে, তেওঁলোকে ইয়াত উচ্ছেদ কৰিছে। উচ্ছেদ কৰিলে নগাঁও জিলা প্ৰশাসনে কৰিব, শোণিতপুৰ জিলা ইয়াত আহিব নোৱাৰে। তাৰোপৰিও পূব কলাডোবা গাঁও নগাঁও জিলাৰ অধীনত, ইয়াতো আহি পেলাই কিছুদিন আগতে ইয়াত উচ্ছেদ কৰোঁতে কিছু পাৰ্টে থকা লোকৰ ৪-৫জন লোকৰ ঘৰতো উচ্ছেদ চলাইছিল। গতিকে আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু অসম চৰকাৰক এই আক্ৰোশমূলক নীতি পৰিহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। এই লোকসকল কেৱল মুছলমান হোৱাৰ কাৰণেই আপোনালোকে এই লোকসকলক বাৰে বাৰে এনেকৈ নিৰ্যাতন নকৰিব আৰু এই লোকসকলক খেতি বাতি কৰি অসমখনক, অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাৰ সুবিধাটো দিয়ক। এই হাজাৰ হাজাৰ বিঘা ভূমি ইয়াত পৰিত্যক্ত হৈ থাকিলে অসমৰ একো উন্নতি নহয়। ইয়াত চৰকাৰে একো ইণ্ডাষ্ট্ৰী বা স্কুল কলেজ একো কৰিব নোৱাৰে। গতিকে কমপক্ষেও ইয়াত লাগিলে কণ্টেক্সুৱেল ভিত্তিক হ'লেও আমাৰ এই যিসকল কৃষিজীৱী লোক আছে, এই কৃষিজীৱী লোকসকলক, কৃষকসকলক কণ্ট্ৰেক্টত দি হ'লেও চৰকাৰে যদি ইয়াৰ পৰা ৰেভিনিউ কালেক্ট কৰে, তেতিয়া ৰাইজেও চলিব পাৰে আৰু চৰকাৰৰ এটা ৰেভিনিউ সংগ্ৰহ হয়। গতিকে মই ৰাজ্য চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে এই
ভূমিহীন লোকসকলক এনেকৈ হাৰাশাস্তি নকৰিব। আৰু আজি যিটো উচ্ছেদ আপোনালোকে কৰি আছে, এতিয়া ফৰেষ্টৰ এৰিয়াৰ বাহিৰতো কৰি আছে, ইয়াত কোনো চাওতা নাই কোনটো ফৰেষ্টৰ কিবা। যিটো 1991 চনৰ যিকেইটা পিলাৰ আছিল ফৰেষ্টৰ, তাৰ পৰা বহু দূৰ আগুৱাই আহি এতিয়া পিলাৰবিলাক বহাইছে। আৰু কিছুদিন আগতে যোৱা বছৰ উচ্ছেদ হওঁতে যিখিনি ফৰেষ্টৰ বাহিৰত বুলি কৈছিল, যিখিনি ফৰেষ্ট এৰিয়া নহয়, আজি দেখিছোঁ সেইখিনি উচ্ছেদ কৰি আছে, কৈ আছে এতিয়া এইখিনি ফৰেষ্টত পৰি গ'ল। গতিকে ইয়াত এটা বৈবতালি চলি আছে। আৰু এই গৰীব সহজ সৰল লোকৰ পৰা পইচা লুটা এটা ধান্দা চলি আছে। এই ধান্দাটো বন্ধ হ'ব লাগে আৰু ফৰেষ্টৰ বাহিৰৰ উচ্ছেদটো বন্ধ হ'ব লাগে। আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। আৰু ইয়াত শোণিতপুৰ জিলাই আগ্ৰাসন যিটো চলাইছে এইটো বন্ধ হ'ব লাগে। আৰু এটা আমাৰ দাবী হ'ল যে ইয়াত যিসকল ভূমিহীন লোক আছে আৰু নদীৰ গৰাখহনীয়া আক্ৰান্ত লোক আছে, তেওঁলোকক চৰকাৰে বিকল্প ভূমি ব্যৱস্থা কৰক আৰু ভূমিৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ কৰক। আৰু সৰু সৰু শিশুসকলক লৈ এই ঠাণ্ডাৰ দিনত ৰাইজে ক'ত থাকিব, তেওঁলোকৰ সংস্থাপনৰ এটা ব্যৱস্থা কৰক। নহ'লে ইয়াত কেৱল আক্ৰোশমূলকভাৱে 2026ত তেওঁলোকে ভোটৰ অংক কৰিবলৈ, যে মুছলমানক অন্যায় অত্যাচাৰ কৰিলে হিন্দুসকলে বেছিকৈ ভোট দিব, এনেকুৱা এটা ভুল নেৰেটিভ লৈ চৰকাৰে এই নিৰ্যাতন আৰু হাৰাশাস্তিবিলাক বন্ধ